हेलो एवरीवन কি খবৰ সকলোৰে মই সুজাতাই মোৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'টো মই ষ্টাৰ্ট কৰি আছো ৰাতি ৮টা বজাৰ পৰা আৰু এয়া মই ৰাতিখন কি বিচাৰি আহিছো চাওকচোন বাৰু এয়া এইফালে মোৰ ঘৰৰ দুৱাৰমুখতে থকা গোলাপ ফুলজোপালৈ মই গোলাপ ফুল বিচাৰি বুলি আহিছো আৰু ফুলজোপা আগতে ইমানেই ফুলে খুব ফুলে মানে সিজনত বহুত ফুলে এতিয়া সিজনটো ইমান নাই কাৰণে এপাহ হলেও মানে ৰেগুলাৰ গোলাপজোপা ফুলিয়ে থাকে আৰু অকণমান মানে গছজোপা বেছি বাঢ়ি যোৱাৰ কাৰণে মোৰ ঘৰৰ একেবাৰে দুৱাৰ মুখতে হোৱাৰ কাৰণে মই অলপ ডাল চালবোৰ কাটি দিওঁ এই কাটি দিয়াৰ কাৰণে মানে ফুলবিলাক আজিকালি খুব কম ফুলে তো এতিয়া মই ফুল কেইপামান বিচাৰি লৈছোঁ চাওঁচোন কেইবা পাওঁ বেছি নাই বিচাৰি কাৰেণ্টৰ পৰা ইমান ছিঙিবলৈ দিগদাৰ হয় ফুলবিলাক এতিয়া হ'লেও বিচাৰি মেলি উলিয়াইছোঁ এপাহ দেখিছেনে ফুলবোৰ সৰি যায় ফুলে আৰু সৰি যায় যে মই মানে ৰাখি থ'ব নোৱাৰোঁ এই ফুলবিলাক গোলাপ ফুলবিলাক আপোনালোকে শুকুৱাই কি কামত ব্যৱহাৰ কৰে কোনোবা কৰা মানুহ আছে যদি জনাবচোন মই আকৌ এনেকৈ গোলাপ ফুল শুকুৱাই পিনি বহুত কিবা কামত দৰকাৰ হয় মোৰ মানে প্ৰায় দৰকাৰ হৈ থাকে তো মই সেনেকৈ ক'ৰবাত সৰহকৈ ফুল থাকিলে লৈ আহি ঘৰত শুকুৱাই থওঁ আৰু বেছি দিন নাযায় আগত এখিনি শুকুৱাই থৈছিলোঁ তো সেইখিনি শেষ হ'ল সেইকাৰণে আজি ঘৰৰ জোবাৰ পৰাই কেইপামান চাই লৈছোঁ আৰু কাৰেণ্ট এই গোলাপ ফুল ছিঙি থাকোঁতে এইয়া চাওকচোন হাততে কাঁইট এটা সোমালে নহয় এটা নহয় দুটা সোমালে সৰুকৈ আৰু মই ইমানখিনিয়ে পালোঁ গোলাপ ফুল খুব কমকৈ পালোঁ এতিয়া মই এই গোলাপ ফুলখিনি নি কি কৰোঁ আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক গম পাব কি কৰোঁ তো এতিয়া মই এই গোলাপ ফুলখিনি লৈ আহিছোঁ শুকুৱাবলৈ এতিয়া মানে ৰ'দ দিয়া দিন হ'লে আগতেই যদি শুকুৱাই থোৱা হয় বেছি ভাল হয় কিন্তু মোৰ শুকুৱাই থোৱা গোলাপ ফুলখিনি শেষ হ'ল আৰু মই এইফালে চাওকচোন এইখিনি তিল অকণমান ভাজি আছোঁ আৰু এই তিলখিনি মই কিহত দিম জানেনে এইখিনি দিম মই মাংসত এইফালে মানুহজনে আনিছিলে লোকেল কুকুৰা কটাই অনাৰ কাৰণে মই ভাবিলোঁ আজি মাংস আৰু তিল দি বনাওঁ তো লোকেল কুকুৰা মাংসখিনি মই এনেকৈয়ে ধুই ল'লোঁ মই আকৌ মাংস এনেকৈ এপিচকৈ মানে চাফাকৈ ধুই ল'লেহে ভাল পাওঁ নহ'লে মই গোটেইখিনি একেলগত ধুলে কিবা চাফা নহৈছে লাগে আৰু সেইকাৰণে মই বেচিনটোত গোটেইখিনি পেলাই লৈ এপিচকৈ ধুই লৈ ভালকৈ চাফা কৰি এতিয়া মই ইয়াতে দিছোঁ অকণমান তেল অলপ দি লৈ তাৰ পাছত দিছোঁ হালধি নিমখ আৰু পিঁয়াজ দি পিনি মই মাংসখিনি মেৰিনেট কৰি থৈ দিম এতিয়া মেৰিনেট কৰি এইখিনি গোটেইখিনি ধুনীয়াকৈ মিলাই ল'লোঁ মিলাই মেলি এইখিনি এতিয়া অলপ দেৰিৰ কাৰণে সেনেকৈয়ে থৈ দিম আৰু ইফালে মই আজি আকৌ মানুহজনে ক'লে যে পোলাও বনাবলৈ মই পোলাওৰ কাৰণে যিখিনি বস্তু দৰকাৰ হয় সেইখিনিও মিলাই লৈছোঁ আৰু দুফালে পাতি লৈছোঁ তাৰ মাজতে আকৌ ল'ৰাই উৎপাত কৰাখিনি আছেই তো এনেকৈয়ে মানে কামত লাগি থাকোঁ আৰু ল'ৰাৰ পৰা ভিডিঅ' বনাবলৈ খুব দিগদাৰ হয় আৰু মই মাংসত আদা ৰচুন অকণমানো দিছিলোঁ সেইখিনি ক'বলৈ পাহৰিয়ে গৈছিলোঁ তো এতিয়া মই দুইখিনি বস্তু এতিয়া কেনেকৈ বনাওঁ আপোনালোকক দেখাম আপোনালোকেতো চবেই বনাই খায়েই এনেকৈ কিন্তু কোনে খায় কোনে খাই নাই পোৱা জনাবচোন মাংসত তিল দি প্ৰায় খাই পাইছেই প্ৰায় মানুহে ময়ো খাওঁ মোৰ খুব ভাল লাগে খাই কিন্তু আজি মানে মই অকণমান আনকালে মই ড্ৰাই মাংসবোৰত তিল দি খাই ভাল লাগে তো আজি মই মাংসটো অকণমান গ্ৰেভি কৰিব লাগিব কিয়নো পোলাও বনাইছোঁ লগতে দালি মই বনোৱা নাই অকল মাংস আৰু পোলাও মাংস দিয়ে খাম বুলি ক'লে মানুহজনে তো এনেকৈয়ে মই এইখিনি পোলাও দিবৰ কাৰণে কাজু কিচমিচ আৰু পিঁয়াজ আদা ৰচুন আলু চালু এইবিলাক চব কাটি ল'লোঁ আগতীয়াকৈ আৰু এতিয়া মই এই মাংসখিনি প্ৰথম বনাই লওঁ বুলি ক'লোঁ মানুহজনক তো সেনেকৈয়ে তেওঁ ক'লে তুমি যেনেকৈ ভাল দেখা কৰা তো এতিয়া মই কেৰাহীখন পাতি লৈ তাতে অকণমান তেল দি আৰু তাতে পিঁয়াজ অলপ দি দিলোঁ আৰু এতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা নোহোৱালৈকে মই ভাজি থাকিম আনফালে আকৌ গোলাপ ফুলখিনি কি কৰিলোঁ জানেনে
গোলাপ ফুলখিনি এখন কাগজত লৈ ধুনীয়াকৈ কেৰাহীখন পাতি থৈছোঁ যে গেছৰ চৌকাটোৰ তলতে মই কাগজ এখন দি পিনি থৈ দিছোঁ যাতে গোলাপ ফুলখিনি শুকাই যাওক আৰু তাত বহুত ধুনীয়াকৈ শুকাই যায়। কিন্তু আজি কি হ'ল আপোনালোকক দেখাম বাৰু কি হ'ল গোলাপ ফুলখিনিৰ পিছত। তো এতিয়া এই মই পিঁয়াজখিনি ভাজি লৈছোঁ প্ৰথম 10 মিনিটমান পিঁয়াজখিনি ৰঙচুৱা নোহোৱালৈকে মই ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু আকৌ এইফালে মাজে মাজে ল'ৰাটোৱে দিগদাৰ দি থাকে, সেইটো কাৰণে তাৰ ওচৰলৈকো যাব লগা হৈ থাকে মাজে মাজে। আৰু এতিয়া ইয়াতে মই আদা ৰচুনৰ পেষ্ট অলপ দি দিছোঁ। এইফালে মাংসটো মেৰিনেট কৰা মাংসটো অলপ দিয়া আছে, আদা ৰচুন পিঁয়াজ এইবিলাক তাতো দিয়া আছে। সেইকাৰণে ইয়াত মানে তাত যিমান দিছিলোঁ তাৰ আধাটো ইয়াত দিছোঁ মানে। তো এতিয়া এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম এনেকেই। তো কাৰ এই মাংসটো এনেকৈ লোকেল কুকুৰা তিলৰ লগত দি বনাই খোৱা মাংসটো ফেভৰেট হয় ক'বচোন। এইফালে মছলাখিনি মই আকৌ এনেকৈ মেৰিনেট কৰি লৈছোঁ। অলপ পানী দি গোটেই মছলাখিনি মই গুলি লওঁ, মাংসত দি নিদিওঁ মছলাখিনি, এনেকৈ গুলি অকণমান দেৰি থৈ দিওঁ। এতিয়া ইয়াতে মই পিঁয়াজখিনি অলপ ভাজি হোৱাৰ পিছত তাতে মই মাংসখিনি দি দিলোঁ, মেৰিনেট কৰি থোৱা মাংসখিনি তাত দি দিলোঁ। এতিয়া মাংসখিনি দিলোঁ আৰু অলপ ভাজি ল'ম এইখিনি তেনেকৈ। ভাজি লৈ ইয়াত মই কাটি থোৱা আলুকেইডোখৰো এড কৰি দিম। এড কৰি এতিয়া এইখিনি মই ভাজি ল'ম খুব মতে, কমেও আধা ঘণ্টামান ভাজা হ'ব আৰু এইখিনি। এতিয়া ইয়াতে আলুকেইডোখৰ দি দিছোঁ। এয়া কেমেৰামেন মোৰ হাজবেণ্ড আকৌ দেই, বেলেগ নহয়। কাৰণ মোৰ ভিডিঅ' কৰিবলৈ মানে মই এনেকৈ কাম কৰি থাকোঁতে ভিডিঅ' কৰি কাম কৰিব নোৱাৰোঁ, অসুবিধা হয়। আৰু তাতে মোৰ পোৱালিটো আছেই দিগদাৰ কৰি দিবলৈ। আজি তেখেতক ক'লোঁ বোলো ব'লাচোন মোক অকণমান সহায় কৰি দিবা, ভিডিঅ' এটা বনাব মন গৈছে, বহুত দিন বনোৱা নাই। তাৰপৰা তেওঁ ক'লে ব'লা তুমি বনাবা মই কৰি দিম। তো এইফালে মাংসখিনি ভাজি থাকোঁতেই ল'ৰাই ভোক লাগিছে বুলি উৎপাত লগাইছে আৰু টাইমো ভালেখিনি হ'লগৈ, 9:30 বাজি গ'লগৈ। মই পোলাওটো বনাই লওঁ বুলি এফালে আন এটা চৌকাত ছাইডৰ চৌকাটোত মই কুকাৰটো পাতি ল'লোঁ। পোলাও কাৰণে মই হেৰি কৰিলোঁ, এনেকৈ পোলাওখিনি মই ভাজি লৈছোঁ। ভাজি লৈ মেলি ইয়াতে মই সকলোবোৰ এড কৰিলোঁ, ভিডিঅ'ত দেখাব নোৱাৰিলোঁ এটা এটাকৈ। একেবাৰে এড কৰাৰ পিছত মই ভাজি মেলি লোৱাৰ পিছত ভিডিঅ'ত দেখালে হাজবেণ্ডে। তো এইখিনি মই ধুনীয়াকৈ ভাজি মেলি লৈ এতিয়া অলপ পানী এড কৰিছোঁ ইয়াতে। আৰু পানীটো খুব মানে কমকৈ দিছোঁ, জানেই আৰু আপোনালোকে পোলাওত যিমানটো পানী দিব লাগে সিমানটো দি লৈছোঁ। দি মেলি মই এইখিনি এতিয়া ঢাকন মাৰি দিম, মানে কুকাৰৰ ঢাকনাটো লগাই দিম। এয়া এইফালে ইয়াৰ ঢাকনাটো লগাই দিলোঁ। এইটো এতিয়া হৈ যাব খুব বেছি 2 মিনিট 3 মিনিটৰ পিছতে চিটি মাৰিবই, বেছি দেৰি নালাগে কাৰণ মই ভালকৈ ভাজি লৈছোঁ। আৰু এইফালে মাংসখিনি দেখিছেনে লাগি ধৰিছে অলপ। ভাজি ইয়াতে এতিয়া এই মছলাৰ পেষ্টটো বনাই থৈছিলোঁ যে, এই পেষ্টটো ইয়াত মই এতিয়া ভাজি বহুতখিনি ভাজিলোঁ। ভাজি লোৱাৰ পিছত এতিয়া মছলাৰ পেষ্টটো ইয়াতে এড কৰি দিলোঁ। আৰু এইখিনি এতিয়া আকৌ অলপ দেৰিলৈকে পানী অলপ দি মিলাই মেলি অকণমান দেৰি উতলিবলৈ দিম। যিহেতু আজি মাংসটো মোৰ অলপ পানী দিব লাগিব, কেলে মানে মই কৈছোঁৱেই একো বনোৱা নাই লগত, মাংস আৰু পোলাও খাব লাগিব, লগত ল'ৰাটোকো খুৱাব লাগিব। তো ল'ৰাটোৱে শুকানকৈ মানে ভাত খাব নোৱাৰে, সি অলপ জোল টাইপৰ বস্তু থাকিলেহে গিলিব পাৰে, নহ'লে সি শুকানকৈ মানে বস্তু নিগিলে আৰু মুখত লৈ থাকে, তাৰপাছত অকলিয়াই দিয়ে। আৰু এয়া দেখিছেনে কামৰ মাজতে এনেকৈ মানে আহি থাকে মোৰ ওচৰলৈ, মোক কাম কৰিবলৈ মানে শান্তি নিদিয়ে। আৰু মই কি বনাই থাকোঁ সি গেছ টেবুলখন দেখি নাপায়, ঢুকি নাপায় কাৰণে সি কি কৰিছে আহি পিনি মানে মই কোচত দাঙি দেখাব লাগে। তো মই তাক এনেকৈ কোচত লৈ পিনি আকৌ কাম কৰিব লগা হৈ যায়। বহুত অসুবিধা হয় ল'ৰাৰ লগত জানেনে, ভাত চাত বনাওঁতে মানে বহুত অসুবিধা হয়। এতিয়া ৰাতি মানুহজন থাকে কাৰণে বহুত শান্তি, দিনত মানে অকলে ভাত বনোৱা ঘৰৰ কাম কৰি মেলি ল'ৰা চোৱাটো বহুত অসুবিধা। তো এনেকৈ তাক মই কোচত দাঙি কিছুমান প্ৰায় কাম মই তাক এনেকৈ কোচত লৈয়ে কৰিব লগা হয়। আৰু
তাক এতিয়া মই মাংসখিনি দেখাই দিছোঁ আৰু তাক কৈছোঁ যে এইটো কি হয়। সি কৈছে যে ম'ম' আৰু সি মাংসটো ম'ম' বুলি কয়। বাপেকক এফালে অকণমান এক্টিঙো দেখাই আছে সি, আৰু ম'ম' খাবা নেকি বুলি কৈছোঁ, পাপা ম'ম' খোৱা বুলি কৈছে সি বাপেকক খুৱাইছে। আৰু তাক লৈ মই এনেকৈ মানে এতিয়া সি কোচৰ পৰা নানামো কৈছে। সেইকাৰণে এনেকৈ তাতে মই মাংসটোত অকণমান পানী এড কৰিব লগা হৈছে, আৰু ফিল্টাৰৰ পৰা পানীটো লৈ পিনি তাত মাংসত মই পানীটো এড কৰি লৈছোঁ। এফালে দুফালে দুটা বস্তু পাতি দিয়া হৈ গ'ল, আৰু বেলেগ বিশেষ মই একো নবনাওঁ। ৰাতি আমি এনেকৈয়ে খাই দিওঁ। ল'ৰাৰ কাৰণে ডাঙৰৰ কাৰণে কিনো, ডাঙৰে যেনেকৈ তেনেকৈ হ'লেও খাই দিব পাৰোঁ, কিন্তু ল'ৰাটোৰ কাৰণে কিবাকিবি অলপ কৰিব লগা হয়, তো তাৰ কাৰণে অলপ চিন্তা থাকে। আৰু এতিয়া মই চব বনাই মেলি আহি অকণমান পোৱালিৰ লগত ধেমালি লগাইছোঁ। সি দেখিছেনে ইমান ভাল পায়, এনেকৈ মানে তাৰ লগত যদি খেল লগাই থাকোঁ সি খুব ভাল পায়। আৰু সি মানে আমাক কি কৰে, মোবাইল চাবলৈ নিদিয়ে। মোবাইল যদি চাই থাকোঁ সি মা বুলি কয়। আৰু এইফালে চাওকচোন, মই যে কৈছিলোঁ গোলাপ ফুলখিনি তাৰ তলত শুকুৱাই থৈছিলোঁ বুলি, আৰু শুকুৱাই থোৱা গোলাপ ফুলখিনি আজি কি হ'ল চাবচোন। আৰু এইফালে মাংসটো এনেকৈ উতলাই আছোঁ পূৰা, পানীটো অলপ বেছিকৈ দি পালোঁ আজি, তো এতিয়া উতলি থাকিবলৈ দিছোঁ। আৰু এইফালে মানে মই এটা ভুল কৰিলোঁ, গোলাপ ফুলখিনি ডাইৰেক্ট কাগজখনত দি তলত দি দিলোঁ। তাৰ ওপৰত অকণমান কিবা এটা দি ল'ব লাগিছিলে, মই নাজানিলোঁ। তো কেনেবাকৈ কিবা হয় পানী পৰিলে, গোলাপ ফুলখিনি শুকালে বুলি ভাবিছিলোঁ, নুশুকালে। তো এতিয়া মই আকৌ মাংস বনাই থকা কেৰাহীখনৰ ওপৰত আকৌ অলপ দেৰিৰ কাৰণে দি দিছোঁ, কিজানিবা শুকায় নেকি বুলি। এনেই নুশুকালেও একো আপত্তি নাই, দিব পাৰি, খালি শুকালে অলপ মানে তাৰ যিটো স্মাইল আহে বহুত ভাল লাগে মানে সেই গোন্ধটো। তো সেইকাৰণে আকৌ অলপ শুকাওক নেকি বুলি দি দিছোঁ। তাৰপৰা আনফালে আকৌ মোৰ কুকাৰটো খুলি চাইছোঁ যে হ'লনে কি হ'ল। কুকাৰটো মানে পোলাওখিনি অলৰেডি হৈ গ'ল, তো মই হ'লেও লৰাই মেলি চব মিক্স কৰি দিছোঁ। ড্ৰাই ফ্ৰুটছবিলাক মানে ওপৰলৈ উঠি আছিলে, তো সেইখিনি গোটেইখিনি মিলাই দিছোঁ। মিলাই মেলি এতিয়া মই এই গোলাপ ফুলখিনি, শুকুৱাই থোৱা গোলাপ ফুলখিনি ক'ত এড কৰিম আপোনালোকক চাই থাককচোন। এনেকৈ আপোনালোকে কৰি পাইছেনে জনাবচোন। এতিয়া এইখিনি অলপ এনেকৈ মিলাই লৈছোঁ ধুনীয়াকৈ। আৰু ল'ৰাই এফালে ইমান উৎপাত লগাইছে, ভাত মানে ইয়াৰ আজি দিনতে মানে গধূলি টাইমত তাক অকণমান খানা খুওৱা দেৰি হ'ল। সোনকালে খুৱাই দিলোঁ মানে, সেইকাৰণে তাৰ ভোক লাগিছে। আৰু এয়া মোৰ মানে আজি অলপ গোলাপ ফুলখিনি মই যেনেকৈ ভাবিছিলোঁ তেনেকৈ নহ'ল। মই কৈছোঁ ন, শুকুৱাই থোৱা গোলাপ ফুল হ'লে ভাল, এই লগালগ আনি শুকুৱাই মেলি দিয়াটো বেয়া। আৰু এই গোলাপ ফুলখিনি মই এনেকৈ পোলাওত মিলাবলৈ ছিঙি বিচাৰি আনিছিলোঁ। তো এয়া এতিয়া মই গোলাপ ফুলখিনি পোলাওত মিলাই দিলোঁ, আৰু ইমানেই ধুনীয়া এটা গোন্ধ আহে। সেই গোন্ধটো মানে বহুত ধুনীয়া লাগে। আপোনালোকে কোনে কোনে খাই পাইছে ক'ব। আৰু যদি কোনোবাই এনেকৈ বনাই নাই পোৱা, তেতিয়াও এনেকৈ বনাই খাবচোন, খুবেই ভাল লাগে। তো এনেকৈ মই মিলাই ল'লোঁ। আৰু এইফালে মাংসখিনি আকৌ হৈছে নাই চাইছোঁ, পানীটো অলপ বেছিকৈ দি পালোঁ কৈছোঁৱেই। তো সেইখিনি অকণমান কম কৰিবলৈ মানে উতলাই আছোঁ মাংসখিনি। তো ইয়াৰ পৰা এতিয়া মই ল'ৰাক, পোলাওটো অলৰেডি হৈ গ'ল, তো ল'ৰাক খুৱাওঁ বুলি ভাবিছোঁ। ল'ৰালৈ অলপ জোল মাংসটো সি খুব কমেই খায়, তো সেইকাৰণে আলু চালু এনেই মাংস এপিচমান দি তালৈ মানে বাঢ়ি দিছোঁ, আৰু তাক বাপেকে ভাতটো খুৱাই দিব। এতিয়া এই মাজতে মানে মই কি হ'ল, ভিডিঅ'টো এডিট কৰোঁতে অকণমান ভুল হ'ল। মই মাংসত যে তিল দিছিলোঁ, তিলখিনি এনেকৈ মিক্সিত পিচি ল'লোঁ, পিচি লৈ তাৰপৰা তিলখিনি এনেকৈ মাংসত এড কৰি দিছিলোঁ। এই ভিডিঅ'টো আগতেই হ'ব লাগিছিলে, মই এডিট কৰোঁতে অলপ উল্টা পাল্টা হ'ল। এতিয়া আপোনালোকক আকৌ দেখাই দিছোঁ। মই মাংসত এনেকৈ তিলখিনি দি দিছিলোঁ, লোকেল কুকুৰাৰ মাংসত। তাৰ পাছতে অলপ উতল আহক বুলি মাংসখিনি ঢাকনা মাৰি উতলাই দিলোঁ। এয়া ল'ৰাই এতিয়া ম'ম' খাওঁ কৈছে, আৰু তালৈ মানে সদায় বাপেকে এনেকৈ লেগ পিচ এটা কটুৱাই আনে।
আৰু সি এইটো বস্তু যেতিয়াবা মানে সি মাংস খাব পৰা হৈছে আৰু যেতিয়াবা মাংস খাব লাগে বুলি জানিছে তেতিয়াৰ পৰা সি বেলেগ মাংস নাখায় মানে সদায় এনেকৈ লেগ পিচ এটা লয় আৰু লেগ পিচটোৱে যিমানটো পাৰে খায় আৰু মানে গোটেইটোতো খাব নোৱাৰে এনেই মুখত লয় বা হেডাল সেনেকৈ ধৰি পিনি লৈ খাবলৈ ভাল পায় তো সি বেলেগ মাংস নাখায় এনেকৈয়ে সেইকাৰণে বাপেকে সি এনেকৈ খাই ভাল পায় কাৰণে এটা লেগ পিচ কটোৱাই আনে আৰু তাক মই এনেকৈ লেগ পিচটো দি দিওঁ এতিয়া তাক কৈছোঁ যে ম'ম' খাবানে খাম বুলি কৈছে আৰু বাপেকক অকণমান জোকাইছে ঠিক আছে এতিয়া আমাৰ থালখন কেনেকৈ মই ৰাতিৰ থালখন ৰেডি কৰিলোঁ আপোনালোকক দেখাওঁ আহকচোন এইভাগে মই হাজবেণ্ডৰ থালখন সজাই লৈছোঁ এইফালে পোলাও দিছোঁ আৰু এইফালে তিল আৰু লোকেল কুকুৰা দি বনোৱা মাংসৰ জোলকণ এইফালে দিছোঁ আৰু এইফালে অলপ চালাড দিছোঁ তিয়ঁহৰ চালাড কেইডোখৰমান দি দিছোঁ আৰু লগতে বিলাহীৰ চালাড আৰু পিঁয়াজ এইফালে আকৌ নেমু টেঙা আৰু ভোট জলকীয়া আৰু মোৰ কামৰ মাজতে ল'ৰা আহে মই কৈছোঁৱে আপোনালোকক ল'ৰাই প্ৰতিটো কামত সহায় কৰিবলৈ মোক আগবাঢ়িয়ে থাকে মোতকৈ তাৰ কাম বেছি তো এতিয়া সি বাপেকৰ থালত কি দিব চাবচোন আপোনালোকে সি বহুত ধুনীয়াকৈ বেলেগ বস্তু একো নিদিয়ে মেইন বাপেকৰ তাৰমানে বাপেকৰ জলকীয়া খালে নুপুৰে তো বাপেকক সি সদায় সেইকাৰণে জলকীয়া এগাল দি দিয়ে এইকেইটা ভোট জলকীয়া মই 2টা আনিছিলোঁ 2টা সি বাপেকৰ থালতে দিছে তো বাপেকৰ থালখন সজাই লৈ মই মোৰ থালখনত টেষ্টটো কৰি চাওঁ বোলো কেনেকুৱা হৈছে খাই চাওঁ বুলি এইভাগে খাবলৈ ল'লোঁ তো খাবলৈ খুব মোটামুটি ভালেই হৈছিলে বেয়া নাই হোৱা টেষ্টি হৈছিলে তো ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব এইফালে চালাড এডোখৰ খাই লৈছোঁ আৰু আজি ৰাতিৰ সাঁজটো এনেকৈয়ে খাবলৈ ল'লোঁ আপোনালোকেও ভাত খাওক চবে আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা নতুন ভিডিঅ' পাব বিচাৰে যদি কমেণ্টত জনাবচোন তো আজিলৈ আহোঁ বাই বাই